ইফালে আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ পিছতেই হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে চহা অসমীয়া ভোগালীৰ আনন্দ ল'বলৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ভেলাঘৰ মেজি সজাৰ বাবে দিনে নিশাই ব্যস্ত হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা আখলতো ব্যস্ততা বাঢ়িছে জীয়ৰী বোৱাৰীৰ লাৰু পিঠা চিৰা মুড়িকে ধৰি সুস্বাদু ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ সাজু হৈছে গাঁওবাসী হৰভোগ ৰামদিয়া মালৌখুটি জাজিমুখত প্ৰস্তুত হৈছে থমা দৈ ভোগালীৰ বতৰত দৈ ক্ৰীমৰ সোৱাদ দিবলৈ সাজু হৈছে গোপালক মহপালকসকল আমি আপোনালোকক পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি গোলাঘাটৰ পৰা এই ভোগালীৰ আয়োজনৰ পৰিৱেশ দেখুৱাম গোলাঘাট ব্যুৰো মুস্তাক হুছেইনৰ জৰিয়তে এতিয়া উখল মাখল পৰিৱেশ মাঘৰ বিহুক লৈ আৰু এতিয়া ব্যস্ততাৰ অন্ত নাই গোলাঘাট জিলাৰ গাড়ীগাঁওবাসীও মই পৰিৱেশটো দেখুৱাবলৈ এই মুহূৰ্তত উপস্থিত হৈছোহি গাড়ীগাঁও অঞ্চলত কাৰণ মাঘৰ বিহুলৈ মাজত মাথো এটা দিন আৰু গঞা ৰাইজৰ এতিয়া ব্যস্ততাৰ অন্ত নোহোৱা হৈছে কাৰণ তেওঁলোকে লগে ভাগে এসাঁজ ইয়াতে খাব উৰুকা নিশা পাৰ কৰিব যাৰ কাৰণে সাজু হৈছে পাঁচখনকৈ গাঁৱৰ ৰাইজ আৰু চুতীয়া যুৱ সন্মিলন অসম গোলাঘাট জিলাৰ সমিতিৰ উদ্যোগত এই ধৰণে তেওঁলোকে ইয়াতে একেলগে সমজুৱা মেজি বিহুৰ অনুষ্ঠিত কৰিবলৈ তেওঁলোকে যত্ন কৰিছে তাৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ সাজু কৰিছে ভেলাঘৰ আৰু সমান্তৰালভাৱে ইয়াতে তেওঁলোকে খৰি ফালিছে মেজিৰ বাবে তাৰ পৰিৱেশটো চাওক আৰু এই পৰিৱেশটো আমি দেখুওৱা সমান্তৰালভাৱে যিসকল ইয়াত উপস্থিত গঞা ৰাইজ আছে তেওঁলোকৰ লগত এই অঞ্চলটোতে নহয় গোলাঘাটৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে ভোগালীক লৈ সকলোৰে মাজত ব্যস্ততা আছে আৰু মোৰ লগত উপস্থিত আছে ইয়াতে চুতীয়া যুৱ সন্মিলন অসমৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মৃদু খুব সুন্দৰ এটা পৰিৱেশ আৰু আমি আহি গম পাইছোঁ যে ইয়াতে চুতীয়া জনগোষ্ঠীৰ যি পৰম্পৰা আছে পৰম্পৰা ধৰি ৰখা কেনেধৰণৰ পৰম্পৰাসমূহ ইয়াত দেখা হ'ব আৰু কেনেধৰণৰ আয়োজন হয় চাওক পৰম্পৰা আৰু সংস্কৃতি অবিহনে এটা জাতি কেতিয়াও চিনাকি হ'ব নোৱাৰে গতিকে আমি চুতীয়া জনগোষ্ঠীয়ে আৰু চুতীয়া ৰাইজ একত্ৰিত হৈ আমি পাঁচখন গাঁৱৰ ৰাইজে মিলি আজি আমি এনেকৈ বিহুৰ প্ৰস্তুতি আগবাঢ়িছোঁ মেজি বিহুৰ বাবে যুৱ সন্মিলন গোলাঘাট জিলা সমিতি আমি উদ্যোগ বহন কৰিছোঁ ইয়াতে আমি প্ৰায় 1000মান মানুহ আমি ইয়াতে সমাগম হ'ব বুলি আমি আশা কৰিছোঁ আচ্ছা মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম চুতীয়া যি পৰম্পৰা আছে কি কি দেখা পাম আমি ইয়াত আপোনালোকে দেখিবলৈ পাব ইয়াত সমজুৱাকৈ ভেলাঘৰ নিৰ্মাণ কৰা হ'ব আৰু দুটাকৈ ভেলাঘৰ আৰু তিনিটা মেজি আয়োজন কৰা হৈছে তিনিটা মেজি আয়োজন কৰা হৈছে ৱাটিং যুৱ সমাজৰ উদ্যোগত আৰু গোলাঘাট জিলাৰ চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত উৰুকা নিশা যিহেতু হাঁহে মাহে চবে একেলগে খাব কিমান আয়োজন কি আছে কিমান থাকিব বা চাকৰি মাংস কেনেকৈ কি থাকিব সেইটো হিচাপে এটাইকেইটাই থাকিব যে হাঁহ থাকিব গাহৰি থাকিব সেইবিলাকতো আৰু পৰম্পৰাগত যিবা পৰিমাণ কিমান থাকিব পৰিমাণ কুইণ্টেল হিচাপে থাকিব চব কুইণ্টেল হিচাপে থাকিব হয় আৰু কি কয় মানুহ কিমান হ'ব 1000মান মানুহ হ'ব মানুহ 1000 ওপৰত হ'ব যথেষ্ট মানুহ নিমন্ত্ৰণ কিখন গাঁও হৈছে আমাৰ গাঁও হৈছে গাড়ীগাঁও ৰূপকলীয়া বৰপঠুৱা গাঁও তাৰপিছতে আইটিনা মিৰি গাঁও গাড়ীগাঁও ৱাটিং এইখনতে থাকিব নিশ্চয়কৈ এই চাওক হাঁহে মাহে যিহেতু তেওঁলোকে উৰুকা নিশা ইয়াতে লগে ভাগে এসাঁজ খাব ব্যাপক প্ৰস্তুতি আৰু পৰিৱেশটো আমি দেখুৱাইছোঁ চাওক এই ধৰণে তেওঁলোকে খৰি কাটিছে আৰু তেওঁলোকৰ দুটা দিন ধৰি এই প্ৰস্তুতি তেওঁলোকে অব্যাহত ৰাখিছে যিহেতু মাজত মাথো এটা দিন বাকী আৰু যাৰ কাৰণে দেখা পোৱা গৈছে এই অঞ্চলটোত তেওঁলোকে সমজুৱাভাৱে তেওঁলোকে মেজি তেওঁলোকে প্ৰজ্বলন কৰিব আৰু বিশেষভাৱে তেওঁলোকে উৰুকা নিশা লগে ভাগে এসাঁজ খাব যাৰ কাৰণে কুইণ্টেলে তেওঁলোকে কৈছে যে ইয়াতে গাহৰি থাকিব ছাগলী থাকিব মুৰ্গী থাকিব ইয়াত ব্যাপক এক আয়োজন বা সহস্ৰাধিক লোকৰ ইয়াত একেলগে তেওঁলোকে সমজুৱাভাৱে এই ভোগালী বিহু তেওঁলোকে ইয়াতে পালন কৰিব আৰু যাৰ কাৰণে এতিয়া অন্তহীন মুস্তাক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ